নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। 29 জুন সোমবাৰ, আহাৰ মাহৰ 14 তাৰিখ। সিদিনা আমাৰ পূৰ্ণিমা তিথি থাকিব। পূৰ্ণিমা তিথি শেষ হ'ব সোমবাৰ শেষ ৰাতি 4:29 অৰ্থাৎ সোমবাৰে ৰাতিপুৱাৰ পৰা আমাৰ গোটেই নিশালৈকে পূৰ্ণিমা তিথি থাকিব। এই পূৰ্ণিমা বিশেষ আমাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো সোমবাৰ পূৰ্ণিমা তিথি আমাৰ বাবে গুৰুত্বপূৰ্ণ। সিদিনা ভগৱান শিৱৰো বাৰ বুলি কোৱা হৈছে। যিসকল ব্যক্তিয়ে মানসিক অশান্তিত ভুগি আছে, যাৰ টোপনিত ক্ষতি বা টোপনি হোৱা নাই, সম্পৰ্কবিলাকত বাধা আহিছে, ৰিলেশ্যনশ্বিপত প্ৰব্লেম হৈ আছে, নাইবা কৰ্মক্ষেত্ৰত বাধা হৈ আছে, আৰ্থিক দিশত ক্ষতি বা যিকোনো ক্ষেত্ৰত শুভফল তেওঁলোকে পোৱা নাই, এই ব্যক্তিসকলে বা গৃহত লক্ষ্মী আগমনৰ বাবে এই পূৰ্ণিমা তিথিত আপোনালোকে লক্ষ্মী নাৰায়ণৰ পাঁচালি বা বিভিন্ন স্তোত্ৰ পাঠ কৰিব। লগতে মহাদেৱক যদি প্ৰাৰ্থনা কৰে তেতিয়াহ'লে বিশেষ শুভ হয়। মহাদেৱক এই পূৰ্ণিমা তিথিৰ ভিতৰত ভগৱান শিৱলিংগত যদি কেঁচা গাখীৰ, বগা ফুল, বগা চন্দন আৰু বগা চাউল আপোনালোকে অৰ্পণ কৰি ভগৱান শিৱক প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে আপোনালোকৰ মানসিক শান্তি নিশ্চয় লাভ হ'ব। আৰু আৰ্থিক দিশত উন্নতিৰ বাবে আপোনালোকে এইদিনা লক্ষ্মী নাৰায়ণক পূজা কৰিব। লগতে এই দিনটোত যদি পাৰে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিলে বিশেষ শুভ হয়। কাৰণ এই তিথিটোত আমাৰ চন্দ্ৰ গ্ৰহ বলৱান হ'ব। চন্দ্ৰৰ সম্পূৰ্ণ শক্তি আমাৰ পৃথিৱীৰ ওপৰত পৰিব, যাৰ ফলত চন্দ্ৰ হৈছে মানসিক কাৰক গ্ৰহ। অৰ্থাৎ যিসকল ব্যক্তিৰ চন্দ্ৰ যদি কুষ্ঠিখনত বা কৰণীত বা হস্তৰেখা যদি অশুভ স্থানত থাকে বা অশুভ গ্ৰহত দৃষ্টি থাকে, তেতিয়াহ'লে আমাৰ চন্দ্ৰ দুৰ্বল হয়। আৰু চন্দ্ৰ দুৰ্বল হ'লে আমাৰ সিদ্ধান্ত লোৱাত অসুবিধা, মানসিক অশান্তি, কৰ্মত অস্থিৰতা ভাৱ আমাৰ আহিব পাৰে বা চৰ্দি কফৰ প্ৰৱণতা আমাৰ দেখা যায়। এই দোষসমূহ দূৰীকৰণৰ বাবে বা চন্দ্ৰ গ্ৰহ বলৱানৰ বাবে সোমবাৰে পূৰ্ণিমা তিথিলৈ যদি ভগৱান শিৱক প্ৰাৰ্থনা কৰে, ধূপ চাকি নৈবেদ্য অৰ্পণ কৰে, ভগৱান শিৱৰ মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে বিশেষ শুভ হয়। আৰু পূৰ্ণিমা তিথিত আমি লক্ষ্মী নাৰায়ণক প্ৰাৰ্থনা কৰিলে আমাৰ আৰ্থিক সমস্যা সমাধানৰ লগতে বিভিন্ন দিশৰ পৰা সুখ শান্তি সমৃদ্ধি স্বাস্থ্য লাভ হয়। গতিকে যিসকল ব্যক্তিয়ে নিজ ঘৰত এই পূৰ্ণিমা তিথিত নাৰায়ণ পূজা বা বিষ্ণু পূজা অনুষ্ঠিত কৰে, আটাইতকৈ শুভ হয়। নাইবা আপোনালোকে যদি ভগৱান শিৱ বিষ্ণু লক্ষ্মীৰ স্তোত্ৰ পাঠ কৰে তেতিয়াহ'লে বিশেষ শুভ হয়। বিভিন্ন লোকে এই সময়ৰ ভিতৰত যদি পায়স অৰ্পণ কৰিব পাৰে ভগৱানৰ শ্ৰীচৰণত, বিশেষ শুভ। বা বহুতে নাৰায়ণ পূজাৰ যিটো প্ৰসাদ হয় সেইটো বনাই ভগৱান শিৱক বা বিষ্ণুক লক্ষ্মীনাৰায়ণক অৰ্পণ কৰিলেও বিশেষ শুভ হয়। নাইবা আপোনালোকে বগা মিঠাইও অৰ্পণ কৰিব পাৰে, তেতিয়াও বিশেষ শুভ হ'ব। লগতে এই দিনত যদি দুখীয়া মানুহক আপোনালোকে ভোজনী, বগা বস্ত্ৰ, বগা মিঠাই দান কৰে তেতিয়াহ'লে বিশেষ শুভ হয়। বা গাই গৰুক যদি কেঁচা পাচলি, গুড় আদি খুৱাব পাৰে বিশেষ শুভ হয়। একো নোৱাৰিলেও আপোনালোকে সৰু বাচ্ছাসকলে ফল দান কৰিব, বিশেষ শুভ হ'ব। আৰু একমুঠি চাউল যদি চৰাই চিৰিকটিক দিব পাৰে তেতিয়াহ'লেও আপোনালোকৰ বিভিন্ন ক্ষেত্ৰৰ পৰা দোষাদোষখিনি আঁতৰি জীৱনত সুখ শান্তি সমৃদ্ধি লাভৰ পথ প্ৰশস্ত হ'ব। গতিকে আপোনালোকে এই দিনটো বিশেষভাৱে মনত ৰাখক। 29 জুন মানডে আৰু আমাৰ আহাৰ মাহৰ 14 তাৰিখ। সিদিনা ৰাতিপুৱাৰ পৰাই আপোনাৰ পূৰ্ণিমা তিথি থাকিব শেষ ৰাতি 4:29 গোটেই দিনটো আৰু নিশাটো আমি পাম। এই সময়ত যদি আমি গুৰু দীক্ষিত মন্ত্ৰ জপ কৰোঁ বা বিভিন্ন পাঁচালি স্তোত্ৰ পাঠ কৰোঁ, আমাৰ বিশেষ শুভ হ'ব। সুখ শান্তি সমৃদ্ধি লাভৰ বিশেষ এই দিনটো। আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।